তাৰপিছত এয়া নেক্সট আহিলোঁ। নেক্সট এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা এইটো কৈছে কি 400 টকাৰ 35%তকৈ 240 টকাৰ 80% কিমান বেছি। চ' দুয়োটাৰে আমি উলিয়াই ল'ম ইয়াত 400 টকাৰ 35%নো কিমান আৰু 240 টকাৰ 80%নো কিমান এইটো আমি উলিয়াই ল'ম। চ' প্ৰথমতে আমি 400 টকাৰ 400ৰ 35% কিমান এইটো উলিয়াই ল'ম। চ' 35% উলিয়াবৰ কাৰণে জাষ্ট আমি কি কৰিব লাগে 100ৰে হৰণ কৰিব লাগে যিহেতু শতাংশ চিনটো আছে। গতিকে আমি এইটো আৰু এইটো কাটিলোঁ, এইটো আৰু এইটো কাটিলোঁ, তেতিয়াহ'লে কিমান পালোঁ আমি 4 5 গুণ 20ৰ 0 কৰিব 2 4 গুণ 12 13 14 অৰ্থাৎ কিমান পালোঁ আমি 140 পালোঁ। ইয়াৰ মানটো কিমান পালোঁ আমি 400 টকাৰ 35% মানে কিমান পালোঁ 140। অ'কে 140। তাৰপিছত আমি ইয়াৰ উলিয়াই পেলাম 240 টকাৰ 80% কিমান হ'ব এইটো উলিয়াম। চ' 240ৰ 80%। চ' 80% হ'লে আমি কি কৰিম এনেকৈ 80টোক 100ৰে হৰণ কৰি দিম। তাৰপিছত আমি কটাকটি কৰিলোঁ। কটাকটি কৰিলে আমি পাম যে 8 4 গুণ 32ৰ 2 উকলিব 3 8 2 16 16 3 19 192। চ' 240ৰ 80% আমি পাই গ'লোঁ 192। তাৰপিছতে 400ৰ 35% আমি পাইছিলোঁ 140। গতিকে কিমান বেছি পাইছোঁ আমি বিয়োগ কৰিলে গম পাম। 192ৰ পৰা 140 যদি বিয়োগ কৰোঁ তেতিয়া গম পাই যাম 192ৰ পৰা 140 যদি বিয়োগ কৰোঁ তেতিয়াহ'লে পাম 52। অপশ্যন 1টো শুদ্ধ উত্তৰ। ঠিক আছে। চ' নেক্সট আহিলোঁ 10 কিলোমিটাৰৰ কিমান শতাংশ 10 মিটাৰ। ঠিক আছে, এইটো আমি এনেকৈ কৰিব পাৰোঁ। 10 কিলোমিটাৰৰ মানে এইটো মিটাৰ আছে না বস্তুৰ মিটাৰলৈ লৈ যাব লাগিব। 10,000 মিটাৰ আমি এনেকৈ লিখিব পাৰোঁ 10,000ৰ ঠিক আছে 10,000ৰ মানে পূৰণ 10,000ৰ মানে পূৰণ 1% কিমান 10 মিটাৰ এনেকৈ পাতিব পাৰোঁ। কিন্তু এনেকৈ আমি আগত এটা কৰাইছিলোঁ। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'ত মানে এই ভিডিঅ'ত আগৰ কেইটামান প্ৰশ্নত আমি কৰিছোঁ। ঠিক আছে, গতিকে আমি ইয়াত অকণমান তোমালোকে বেলেগ টেকনিক দিম। ঠিক আছে, অকণমান বেলেগ টেকনিক দিম, সহজ হ'ব তোমালোকে উত্তৰ উলিয়াবৰ কাৰণে। কি কৰিব লাগে চোৱা 10 কিলোমিটাৰ মানে হৈছে 10,000। চ' 10,000টো আমি ইয়াত তলত পাতিলোঁ আৰু 10 মিটাৰ মানে হৈছে 10 মিটাৰ। ঠিক আছে, 10,000 মিটাৰ এইফালে 10 মিটাৰ, গতিকে একক দুটা নিলিখিলেও হ'ব। তো শতাংশ কথা কৈছে গতিকে আমি 100ৰে জাষ্ট পূৰণ কৰি দিম, তেতিয়া শতাংশ চিনটো বহাব পাৰিম আমি। তাৰপিছত কটাকটি কৰিলে উত্তৰ ওলাই যাব। অ'কে, কটাকটি কৰিলে আমি উত্তৰ পাই যাম। চ' ওপৰত কি পালোঁ, ওপৰত পালোঁ আমি 1, তলত পালোঁ 10। চ' 100ৰে যদি হৰণ হয় দুটাৰ আগত দশমিক আমি শিকি আহিলোঁ। এতিয়া 10ৰে হৰণ, চ' এটাৰ আগত দশমিক। চ' এটাৰ আগত দশমিক হ'বলৈ হ'লে ইয়াত 1 আছে, 1ৰ আগতেই দশমিক বহিব। 0.1 আৰু শতাংশ চিনটো আমি দি দিলে হৈ গ'ল। চ' 0.1 মানে হৈছে অপশ্যন 1টো শুদ্ধ। অ'কে, নেক্সট চোৱা 0.075 শতাংশত প্ৰকাশ কৰা। গতিকে ইয়াত মই আগত এনেকুৱা সমস্যা সমাধান কৰি দিছোঁ, গতিকে এইটো তোমালোকে নিজে কৰি। এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াত কৈছে কি যদি Xৰ 5% যোগ 75ৰ 16% সমান 16 হয় তেন্তে Xৰ মান উলিয়াব লাগে। চ' এইটোকে কৰিবৰ কাৰণে জাষ্ট আমি কি কৰিম চোৱা, সহজ কৰি ল'ম। এই 75ৰ 16%টো প্ৰথমতে আমি উলিয়াই ল'ম। চ' 75ৰ 16% কিমান হ'ব এইটোকে উলিয়াবৰ কাৰণে জাষ্ট আমি কি কৰিম চোৱা, সেইটোকে বেলেগকৈ পাতি লৈছোঁ। 75ৰ ৰ আছে না, ৰ থাকিলে পূৰণ চিন, এইটো তোমালোকে জানাই 16%। গতিকে শতাংশ চিনটো থাকে কাৰণে কি কৰিলোঁ আমি 100ৰে হৰণ কৰি দিলোঁ। এতিয়া আমি কটাকটি কৰিম। চ' 5ৰে আমি 5 20 100 কাটিলোঁ আৰু 5ৰে 5 15 75। আকৌ 5ৰে 4 বাৰ কাটিলোঁ, আকৌ 5ৰে 3 বাৰ কাটিলোঁ। অ'কে, আকৌ এই 4ৰে 16 4 4 গুণ 16 পালোঁ। চ' ওপৰত কি পালোঁ আমি 3 আৰু 4। ওপৰত কি পালোঁ, ওপৰত পালোঁ 3 আৰু 4, অৰ্থাৎ 3 4 গুণ 12 পালোঁ। আমি কি পালোঁ 12 পালোঁ। চ' আমি গম পাই গ'লোঁ যে এই পাৰ্টটো কিমান হ'ব 12। তেতিয়াহ'লে আমি সমীকৰণটো এনেকৈ পাতিব পাৰোঁ চোৱা, Xৰ 5% প্লাছ এইটো 75ৰ 16% মানে কিমান পালোঁ আমি 12 পালোঁ। গতিকে আমি 12টো এনেকৈ বহুৱাই ল'লোঁ। অ'কে, ঠিক আছে। তাৰপিছত আমি যদি চাওঁ এইটো যদি ভাঙো চোৱা, X ৰ মানে পূৰণ চিন আৰু 5 আহিছে আৰু শতাংশ চিনটোত আহিলে 100ৰে হৰণ কৰিবলৈ কওঁ। তাৰপিছত আমি এই 12টো সমান চিনৰ পিছলৈ লৈ যাম। চ' 12টো যদি সমান চিনৰ পিছলৈ লৈ যাওঁ তেতিয়াহ'লে 16 - 12 হ'বগৈ। কাৰণ কেলৈ
প্লাছ 12টো সমাধানৰ পিছলৈ গ'লে -12 হ'ব, এইটো তোমালোকে জানা। তাৰপিছত কিমান হ'ব এইটো 16ৰ পৰা যদি 12টো বিয়োগ কৰি দিওঁ তেতিয়া 4 পাম। ওকে, তেতিয়াহ'লে আমি পালো ইয়াত ওপৰত পাম আমি 5x, তলত পালো 100, এফালে আছে 4। এতিয়া কি কৰিম, এই 100টো 4ৰ লগত পূৰণ হৈ থাকে, আমি সেইকাৰণে এইটো এনেকে পাতিম। চোৱা, আমি এনেকে পাতিম 5x ইয়াত লিখিলো, তাৰপিছত এইফালে 4 পূৰণ 100 লিখিলো। ওকে, তাৰপিছতে চোৱা, তাৰপিছত লিখিলো এই x টো ৰখাই দিলো, x টো ৰখাই পেলাই আমি 5 টো তলত দিলো, ওপৰত আমি 4 পূৰণ 100 কৰিলো। ওকে, তো 5ৰে 100 কাটিলো, 5ৰে 100 কাটোতে 5 20 100 হ'ল, 5 20 100। তাৰপিছত আমি কি পালো 4 আৰু 20, 4 আৰু 20 পূৰণ কৰিলে কিমান পাম 4 20 80। উত্তৰে হৈছে এইটো, অৰ্থাৎ x ৰ মান কিমান হ'ব 80 হ'ব। অৰ্থাৎ 80ৰ 5% প্লাছ 75ৰ 16% ইকুৱেল টু 16, এইটো সমান হ'ব। ঠিক আছে, গতিকে আমি এনেকে অতি সহজতে কৰি পেলালো। সো নেক্সট আহিলে 30 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 40% ল'ৰা আৰু বাকীখিনি ছোৱালী, শ্ৰেণীটোত ছাত্ৰীৰ সংখ্যা কিমান? সো বহুতে সহজ বাৰু, এইটো তোমালোকে যিমান টান বুলি হয়তো ভাবিছা ইমান টান নহয়। কেলে ইয়াত মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে 30 জন আছে। সো 30 জন ছাত্ৰ ছাত্ৰীৰ 40% ল'ৰা বুলি কৈছে, গতিকে বাকী 60% কি হ'ব ছোৱালী হ'ব। গতিকে 30 জনৰ যদি 40% ল'ৰা হয়, 60% কিমান কি হ'ব ছোৱালী হ'ব। গতিকে ছোৱালীৰ সংখ্যা উলিয়াবলৈ কৈছে, ছাত্ৰীৰ সংখ্যা উলিয়াবলৈ কৈছে। আমি 30ৰ 60% উলিয়ালে উত্তৰ ওলাই যাব। ঠিক আছে, 30ৰ আমি 60% উলিয়াই দিম। 60% মানে হৈছে 100ৰে হৰণ কৰি দিলো। গতিকে এইটো 0, এইটো 0, এইটো 0, এইটো 0, তেতিয়াহ'লে কি থাকিলে 6 আৰু 3 পূৰণ হ'ব, 6 3 গুণ 18 জনী হ'ব। ঠিক আছে, ছোৱালীৰ সংখ্যা কিমান 18। বুজি পালানে? কেলে 30 জন ছাত্ৰ ছাত্ৰী, মুঠতে 30 জন ল'ৰা ছোৱালী আছে, তাৰে 40% ল'ৰা, তেতিয়াহ'লে বাকীখিনি কিমান হ'ব 60% হ'ব না। এইটো নেক্সট, এইটো 12ৰ 12% যোগ 12ৰ মান হ'ব। গতিকে এইটো জাষ্ট মই তোমালোকক পাতি দিছো। 12 মানে পূৰণচিন, 12% মানে 100ৰে হৰণ। ওকে, 12% মানে কিমান 100ৰে হৰণ, যোগ কিমান যোগ হৈছে 12। ঠিক আছে, তাৰপিছত এইটা জাষ্ট পূৰণ কৰি দিম, পূৰণ 12 বাৰ 144, এফালে 100 হ'ল, যোগ 12। ওকে, তাৰপিছত মই জাষ্ট পাতি দিম বুলি কৈছিলো, কৰিয়ে পেলাইছো আৰু কৰিয়ে দিছো আৰু। ঠিক আছে, চোৱা 100ৰে যদি হৰণ হৈ আছে না, ইয়াৰ দুটা অংকৰ আগত দশমিক বহিব, অৰ্থাৎ আমি পাতিব পাৰো এইটো 1.44 প্লাছ 12। ওকে, সো এই যেটো 1.44 প্লাছ 12 এইটো হ'বগে কিমান, যদি প্লাছ কৰো 13.44 হ'ব। উত্তৰ অপচন 3। ঠিক আছে, সো নেক্সট, ইয়াত কৈছে এটকাৰ 20%। সো এটকাৰ 20% কিমান হ'ব? এটকা মানে হৈছে 100 পইচা। সো 100 ৰ মানে পূৰণ, 20% মানে এনেকে কৰিলো, তাৰপিছত কটাকটি কৰি দিলো। এটকাৰ 20%, এটকাৰ 20% হৈছে 20 পইচা, কাৰণ 20 পইচা লৈ গ'ল না, 20 টকানো কেলে হ'ব বাৰু, 20 পইচা হ'ব। কেলে আমি এটকাটো কি কৰিছিলো, এটকাটো আমি পইচা লৈ গৈছিলো, সেইকাৰণে উত্তৰটো পইচাতেই চাব লাগিব। সো নেক্সট আহিলে 1.02 তলৰ কোনটোৰ সৈতে সমান? 1.02 তলৰ কোনটোৰ সৈতে সমান? সো ইয়াত যদি আমি মন কৰো, ইয়াত আমি এনেকে 100ৰে যদি পূৰণ কৰি দিওঁ তেতিয়া কি হ'ব, শতাংশ চিন আহিব, আৰু 100ৰে যদি পূৰণ কৰো দুটাৰ আগত দশমিক আছে, সেই দশমিকটো পিছলৈ গুচি যাব, অৰ্থাৎ আমাৰ হ'ব কিমান 102.00। আৰু কোনো এটা সংখ্যাৰ পিছত দশমিকটো নিদিলে একো কথা নাই, গতিকে আমি এইটো এনেকৈ লিখিব পাৰো। গতিকে ইয়াৰ উত্তৰটো হৈছে অপচন 4। ওকে, নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন চোৱা, মন দি চোৱা। কৈছে এজন মানুহে তেওঁৰ আয়ৰ 25% সঞ্চয় কৰে, যদি তেওঁ প্ৰতি মাহে 3000 টকা সঞ্চয় কৰে, তেওঁৰ মাহেকীয়া আয় কিমান? ঠিক আছে, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, ইজিও হয়। সো কেনেকৈ কৰিব লাগিব চোৱা,
তেওঁ 25% সঞ্চয় কৰে। কিমান শতাংশ সঞ্চয় কৰে? 25% সঞ্চয় কৰে। আৰু 25% সঞ্চয় কৰে মানে কি? 3000 টকা সঞ্চয় কৰে। দাদা আমাক সুধিছে মাহেকীয়া আয় কিমান? মাহেকীয়া আয় অৰ্থাৎ মাহেকীয়া আয়টো সঞ্চয় আৰু খৰচ দুইটা মিলি পেলাই হ'ব না, সঞ্চয় আৰু খৰচ। গতিকে 25% যদি 3000 টকা হয়, আমি 100% কৰি দিম। ঠিক আছে, 100% কৰিবৰ কাৰণে 25ৰ লগত আমি 4 পূৰণ কৰি দিলোঁ, আৰু এইফালে 3000 লগতো আমি কি পূৰণ কৰি দিম? 4 পূৰণ কৰি দিম। তেতিয়া এইফালে কিমান হ'ব? 100% হ'ব। এই 100% মানে হৈছে 4 3 গুণ 12,000 টকা। অৰ্থাৎ তেওঁৰ মাহেকীয়া আয় কিমান? 12,000 টকা। এই 12,000 টকাৰে 25%, ঠিক আছে, এই 12,000 টকাৰে এই 100% পৰা মানে 25% খৰচ সঞ্চয় কৰে, 3000 টকা সঞ্চয় কৰে। ঠিক আছে, এনেকে আমি বহুত সহজতে উলিয়াই পেলালো। আমাক ইয়াতে হিন্স দি আছিলে 25% সঞ্চয় কৰে আৰু এইফালে 3000 টকা সঞ্চয় কৰে। চ' 25% আৰু 3000 সমান হৈ গ'ল। আৰু এইটো আমি 100% কৰি পেলালে আমাৰ কি হৈ যাব? মুঠ কিমান পায় সেইটো ওলাই যাব না। গতিকে আমি 100% কৰি পেলালো। চ' নেক্সট চোৱা, ইম্পৰ্টেণ্ট প্ৰশ্ন এটা হৈছে, কৈছে কি 1994 চনৰ মাৰ্চ মাহত এখন গাড়ীৰ দাম আছিল 67,000 টকা। ঠিক আছে, আকৌ 1994 চনৰ এপ্ৰিল মাহত ইয়াৰ দাম 10% বৃদ্ধি পালে। 1994 চনৰ এপ্ৰিল মাহত গাড়ীখনৰ দাম চব বৃদ্ধি পালে না। বৃদ্ধি ক'ৰ পৰা হ'ব? দাম যিমান আছিলে তাৰ পৰা বৃদ্ধি পাব এইটো। গতিকে ইয়াত কৈছে কি 1994 চনৰ মাৰ্চ মাহত গাড়ীখনৰ দাম আছিলে 67,000 টকা। চ' 67,000 টকা। অ'কে, 67,000 টকা। চ' 67,000 টকাৰ পৰা কিমান বাঢ়িব এতিয়া? 67,000ৰ 10% বাঢ়িব। 10% বাঢ়িব। ঠিক আছে, চ' আমি এতিয়া এইটো কেনেকে ল'ম চোৱা। 67,000, গাড়ীখনৰ দাম কিমান? গাড়ীখনৰ দাম হৈছে 67,000, 67,000। দাম বাঢ়িলে কিমান? 10%। 10%টো ক'ৰ পৰা বাঢ়িব? 67,000ৰ পৰাইতো বাঢ়িব। সেইকাৰণে আমি 10%, আৰু 10% বুলি নিলিখাকে জাষ্ট আমি কি কৰি দিম? 100ৰে হৰণ কৰি দিম, উত্তৰ ওলাই যাব। আৰু গোটেইটো যোগ কৰি দিলে উত্তৰ ওলাই যাব। চ' এইটোৰ লগত এইটো কাটিলো, এইটোৰ লগত এইটো কাটিলো। গতিকে আমি এইফালে 67,000, এইফালে যোগ কিমান হ'ব? 6,700, 6,700। অ'কে, যোগ কৰি দিম। যোগ কৰি দিলে কিমান হ'ব? এইফালে 67,000 হা, 67,000, এইফালে 6,700। গতিকে উত্তৰ কিমান? 0ৰ লগত 0 দুটা যোগ কৰিলো, এইফালে 7 হ'ল, 7 13 3, এইফালে 7, 73,700 হ'লগে। কিমান হ'লগে? 73,700। গতিকে ইয়াৰ উত্তৰটো হৈছে অপশ্যন 4। অ'কে, নেক্সট আহিলে চোৱা, 5ৰ 100% যোগ 100ৰ 5%ৰ মান। বহুত সহজ। 5ৰ 100%, 5ৰ 100% মানে 5ৰ 100% মানে 5 হ'ব না। 100% বাৰু যেই নহওক, শতাংশ চিহ্নটো থকাৰ কাৰণে তলত 100 দিলো, আৰু যোগ 100ৰ 5%, ওপৰত 5 তলত 100। অ'কে, কিমান হ'ব? এইটো কাটি গ'ল, 5 থাকিলে, যোগ এইটো কাটি গ'ল, 5 থাকিলে, কিমান পালো? 10 পালো। উত্তৰ অপশ্যন 2। ঠিক আছে, নেক্সট 3ৰ 10%ৰ মান। এই তোমালোকে নিজে উলিয়াই ল'বা। কি কৰিব লাগে? 3 ৰ পূৰণচিন আছে, ৰ থাকিলে পূৰণচিন দিবা, আৰু শতাংশ থাকিলে 100ৰে হৰণ কৰিবা। এইটো কটাকটি কৰি হৰণ পূৰণ কৰি দিবা, দশমিকত উত্তৰ ওলাই যাব। চ' নেক্সট 600 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 240 জনী ছাত্ৰীৰ শতাংশ। বহুতে সহজ। এনেকুৱা আগতে আমি কৰিছিলো। চোৱা, এনেকুৱা শতাংশ উলিয়াবলৈ হ'লে তোমালোকে কি কৰিব লাগে? এই 600 যে টোটেলটো তলত বহুৱাব লাগে। টোটেলটো তলত বহুৱালা। কাৰ শতাংশ উলিয়াবলৈ কৈছে? ছাত্ৰীটো দিয়াই আছে, গতিকে ছাত্ৰীটো ওপৰত দিলো, আৰু শতাংশ উলিয়াবলৈ কৈছে যেতিয়া 100ৰে আমি পূৰণ কৰি দিম। চ' এইটোৰ লগত এইটো মানে 0 কাটি গ'ল, আৰু 6ৰে যদি 24 কৰোঁ, 6 4 গুণ 24, শূন্যটো আছে 40, গতিকে 40%। উত্তৰ কি পালো? 40%। অপশ্যন 2টো শুদ্ধ। চ' নেক্সট আহিলে চোৱা, এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে, আৰু ইয়াৰ
10% সঞ্চয় কৰে ঠিক আছে তেওঁ কিমান টকা সঞ্চয় কৰে ইয়াতো একেটাই কথা অলপ আগতে কৰাইছিলো যে এইটো কেনেকৈ কৰিব লাগে চোৱা আমি 10% সমান 1800 এনেকৈ পাতিব পাৰো কেলে এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে সৰি এইটো এনেকৈ পাতিলে নহব কাৰণ 1800 টকা উপাৰ্জনহে কৰে গতিকে আমি কি কৰিব লাগিব চোৱা উপাৰ্জন কিমান 1800 উপাৰ্জন আৰু সঞ্চয় কিমান কৰে 10% গতিকে 1800 10% কৰিব না গতিকে 10% চিনটো নিদি আমি জাস্ট এশৰে আমি যদি হৰণ কৰি দিও আৰু কটাকটি কৰি দিলো উত্তৰ পাই গলো কিমান 180 180 টকা কি কৰো সঞ্চয় কৰো এটা কথা তোমালোকক কৈ দিছো চোৱা টেকনিক এটা দিছো চোৱা যাৰে তোমাক 10% উলিয়াবলৈ গৈ যি সংখ্যাৰে 10% উলিয়াবলৈ কয় সংখ্যাটোৰ এটা অংকৰ আগত দশমিক বহে যেনে মই যদি কওঁ 150ৰ 10% কিমান তেতিয়া হলে এইটো হ'ব 15 কাৰণ ইয়াৰ এটাৰ আগত দশমিকটো বহাই দিলে হৈ গল ঠিক আছে যাৰে 10% উলিয়াবলৈ কয় না এটা অংকৰ আগত দশমিকটো বহাই দিলে তাৰ 10%ৰ মানটো পাই যাবা সো ইয়াত 1800ৰ 10% কৈছিলে 1800ৰ 10% হ'বলৈ হলে ইয়াৰ এটাৰ আগত দশমিক বহাই দিলে কি পালো 180 পালো হেতু কথা বা 215 বোলে 215ৰ 10% কিমান হ'ব 215ৰ 10% হ'ব এইটো ওকে ইয়াৰ 10% এইটো এটা অংকৰ আগত দশমিক বহাই দিলে 10%ৰ মানটো পোৱা যায় তাৰপিছত চোৱা 200ৰ দশমিক ভগ্নাংশ এটো আৰু দশমিক ভগ্নাংশ 200% দশমিক ভগ্নাংশ সো 200% দশমিক ভগ্নাংশ 200% হলে আমি তলত 100 দি দিলো আৰু দশমিক ভগ্নাংশ বুলি কৈছে গতিকে এইটো কাৰণ এশৰে হৰণ হলে দুটাৰ আগত দশমিক বহিব না দুটা অংকৰ আগত দশমিক বহিব গতিকে 2.0 এইটো উত্তৰ অপচন 1 আৰু এইটো 2 বুলি দিব পাৰে কথা নাই কাৰণ যিকোনো সংখ্যাৰ পিছত পইণ্ট থাকি একো লাভ নাই নেক্সট সো এটা শ্ৰেণীত 250টা কমলা টেঙাৰ ভিতৰত 50টা কমলা টেঙা বিতৰণ কৰা হল কিমান শতাংশ কমলা টেঙা থাকি গল কিমান শতাংশ থাকি গল বুলি কৈছে চোৱা আছিলে কিমান 250 বিতৰণ কৰিলে কিমান 50 সো থাকিলে কিমান 200 আমি কিমান থাকিলে এটো গম পাই গলো সো 200 থাকিলে আছিলে কিমান টোটেলটো কিমান আছে টোটেলটো খৰাই তলত আৰু কাৰ শতাংশ লবলৈ কৈছে কমলা টেঙা কিমান থাকিলে থাকি যোৱা কমলাৰ শতাংশ থাকি গৈছিলে কিমান 200 সো শতাংশ লেবৰ কাৰণে এনেকৈ পাতি পেলাই হৰণ কৰি দিলে হৈ গল তলত টোটেলটো আৰু ওপৰত যা জিটো উলিয়াবলৈ কৈছে থাকি যোৱা উলিয়াবলৈ গলে থাকি যোৱাটো আৰু বিতৰণ কৰা হলে আমি ওপৰত 50 দিলো হেতেন ঠিক আছে সো আমাক থাকি যোৱা কৈছে কাৰণে 200 বহালো সো এইটো শূন্যৰ লগত আমি এইটো শূন্য কাটিলো আৰু 5ৰে কাটিলো 5 5 গুণ 25 আৰু এফালে 5 40 200 আৰু 5ৰে 10ক দুবাৰ সো 2 আৰু 40 পূৰণ কৰি দিলে কিমান পাম 200 2 আৰু 40 পূৰণ কৰিলে আমি 80 পাম অপচন 4 টো শুদ্ধ উত্তৰ ওকে নেক্সট আহিলে চোৱা কৈছে গণিতৰ প্ৰথম পৰীক্ষাত এজন ছাত্ৰই 25 নম্বৰৰ ভিতৰত 18 নম্বৰ পালে ওকে গণিতৰ প্ৰথম পৰীক্ষাত ছাত্ৰই 25 নম্বৰৰ ভিতৰত 18 নম্বৰ পালে দ্বিতীয় পৰীক্ষাত 22 পালে প্ৰথম পৰীক্ষাতকৈ দ্বিতীয় পৰীক্ষাত নম্বৰ কিমান শতাংশ বাঢ়িল বুলি কৈছে চোৱা পৰীক্ষা নম্বৰ কিমান আছিল 25 আছিল প্ৰথমতে কিমান পাইছিল 18 পিছত কিমান পাইছিল 22 কিমান বেছি পালে 4 বেছি পালে গতিকে এইটো 4 ৰ ওপৰত দিলো তাৰপিছত আমি এনেকৈ কৰি দিলে হৈ গল শতাংশ নিবলৈ কৈছে 100ৰে পূৰণ কৰি দিলো 25ৰে 100ক 4 বাৰ 4 25 100 গতিকে 4ৰে 4ক যদি পূৰণ কৰি 4 4 16 শতাংশ বাঢ়িল কিমান বাঢ়িলে 16 শতাংশ এনে কৰিব লাগে নেক্সট আহিলে চোৱা দুজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা এটা নিৰ্বাচনৰ মুঠ ভোট সংখ্যা আছিল 20000 বিজয়ী প্ৰাৰ্থীজনে মুঠ ভোটৰ 60% পালে পৰাজিত প্ৰাৰ্থীজনে কিমান ভোট পালে চোৱা মুঠ ভোট কিমান আছিল 20000 ইয়াৰে বিজয়ী প্ৰাৰ্থীজনে পালে 60% এটা পৰাজিতজনে কিমান পাব পৰাজিতজনে 40% পাব ঠিক আছে 40% মানে কিমান 100ৰে হৰণ কৰি দিলে হল শতাংশ চিন গুচি যাব এইটো কাটিলো এইটো কাটিলো গতিকে পূৰণ কৰি দিয়া 4 2 8 শূন্য কেইটা 3টা 1 2 3 8000 ওকে 8000 ভোট পালে পৰাজিত ওকে নেক্সট আহিলে চোৱা তলৰ কোনটো 6.25 ৰ সমান গতিকে আমি 6.25 শতাংশৰ সমান হা গতিকে 6.25 কৰিলো আৰু শতাংশ চিনটো আছে কাৰণে তলত 100 দি দিলো
তাৰপিছত আমি জানো তলত যদি 100 থাকে দুটাৰ আগত দশমিক বহে, গতিকে আমি দুটাৰ আগত দশমিক বহাই দিম 0.0625। ওকে, কেলে পইণ্ট ক'ত আছিলে? পইণ্ট আছিলে এই ইয়াত 6ৰ পিছত, গতিকে দুটাৰ আগত দশমিক বহিলে এইফালে 0তে নালাগিব জানো, এইফালে ইয়াত বহি গ'ল। ওকে, উত্তৰ আমি কিমান পালো? 0.0625। গতিকে উত্তৰটো আমি পালো অপশ্যন 2। ওকে, নেক্সট আহিলে চোৱা, তলৰ কোনটো 20 ভাগৰ 6ৰ সমতুল্য? অৰ্থাৎ আমাক কৈছে ইয়াত 20 ভাগৰ 6ৰ সমতুল্য তলৰ কোনটো? গতিকে উত্তৰবোৰ মন কৰি চাওঁ, উত্তৰবোৰ কি আছে? শতাংশত আছে। গতিকে শতাংশত আছে যেতিয়া আমি ইয়াত 100 পূৰণ কৰি দিব লাগিব, তেতিয়াহে শতাংশত উত্তৰটো ওলাব না। গতিকে আমি কৈ দিওঁ 20ৰে 100, 5 20 100। তাৰপিছত আমি পালো কি 5 আৰু 6 পূৰণ কৰিলে 5 3 গুণ 15, 30%। অপশ্যন 4 শুদ্ধ উত্তৰ। ওকে, আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা। গতিকে এনেকুৱা ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবা। আমি আকৌ লগ পাম